Season 3 আহি পালেহি মোৰ আৰু টিকটিকৰ এই 2 বছৰ পৰা এটা ডাঙৰ এটা প্ৰচেষ্টা এণ্ড উই আৰ ভেৰি হেপ্পী কি ধুনীয়াকৈ অডিশ্যন হৈ গ'ল এণ্ড বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিছে এইবাৰ এণ্ড এইটোৱে হৈছে এটা ৰিপ্ৰেজেণ্টেশ্যন আৰু গোটেইকেইখন ৰাজ্যৰ পৰা আহিছে এইবাৰ চ' যিহেতুৱে মানে আমি দেখিছোঁ যে ট্ৰান্সজেণ্ডাৰ যোনটো ইনক্লুজিভিটি মই টিকটিকে বেচিকেলি প্ৰুভ কৰিব বিচাৰিছিলোঁ নৰ্থ ইষ্টত ভিজিবিলিটিৰ কাৰণে সেইটো আমি সাফল্য হৈছোঁ এণ্ড উই আৰ থেংকফুল টু অল আৰ পাৰ্টনাৰ্ছ এণ্ড মেইনলি মেডাম ৰিংকি ভূঞা শৰ্মা তেওঁ আজি নোহোৱা হ'লে আমাৰ চাগে এই প্ৰচেষ্টাটো নহ'লেহেঁতেন এণ্ড আই এম ৰিয়েলি গ্ৰেটফুল টু মেডাম ৰিংকি ভূঞা শৰ্মা ফৰ অল দ্য ছাপৰ্ট ডেট শ্বি হেজ বিন ডুইং ফৰ দ্য কমিউনিটি এণ্ড ফৰ আই এন টিকটিক হ'ল আৰু থাৰ্ড ছিজনৰ কাৰণে আমাৰ প্ৰেছাৰটো বাঢ়ি বাঢ়ি গৈ আছে এভৰি ইয়াৰ কাৰণ কি ইচ ছিজন আমাৰ বাকী 7খন ৰাজ্যৰ ছোৱালীখিনি প্ৰথমতে ইমান অহা নাছিল চ' এতিয়া মানে যিমান হওক 7 ষ্টেটছৰ পৰা ইনক্লুডিং ছিকিমো নেকি চ' ইনক্লুডিং ছিকিমো ছোৱালীখিনি আহে এতিয়া চ' ইটছ এ বিগ গুড থিং ফৰ আছ আৰু আমাৰ লগত মানে জেনেৰেলি মই সদায় এইটো কৈ থাকোঁ যে ডাঙৰ কোম্পানীজবিলাকে কেতিয়াও নাহে আমাক হেল্প কৰিবৰ কাৰণে বা জেনেৰেল বিউটি পেজেণ্ট হ'লে ল'ৰাৰ বা ছোৱালীৰ তেতিয়া সদায় মানে ছাপৰ্ট পায় স্পনচাৰশ্বিপ পায় বাট আমাৰ সেইটো নহয় চ' আমাৰ যিহেতু ট্ৰান্স ৰিলেটেড বহুতে চেন্সিটাইজেশ্যন প্ৰগ্ৰেমছবিলাক হৈ থকা নাই ট্ৰান্সৰ তেনেকৈ ধৰক চব কোম্পানীজে নাজানে চ' প্ৰব্লেমটো তাতে হৈ যায় চ' এতিয়া কিন্তু বহুতখিনি ভাল কোম্পানীজ ফৰ এক্সাম্পল আকিছো হেল্থ কেয়াৰ আহিছে আমাৰ লগত দিল্লীৰ পৰা আৰু আমাৰ লগত গডৰেজ আহিছে চ' উই আৰ ভেৰি হেপ্পী আৰু আমাৰ লগত ৰিংকিবা আছে চ' মেমে বহুত মানে ট্ৰিমেণ্ডাছ হেল্প কৰি দিয়ে আৰু এইটো মানে এনেকুৱা নহয় যে ক'ব লাগে কাৰণে কৈছোঁ জেনুইনলি কৰি দিয়ে কাৰণে আমাৰ বহুতখিনি আমাৰ ৰিলিফ হৈ যায় আৰু পিপল লাইক ইউ দ্য হোল মিডিয়া যোনে আমাক ইমান ধুনীয়াকৈ লাইক যোনেই আহিছে আমাৰ কাৰণে এটাই কথা ক'ম আমাৰ এইটো আমাৰ কাৰণে কোনো মেছেজটো ষ্ট্ৰং এইটো কাৰণে যায় কাৰণ কি আমাৰ কোনো আমি এটা মিডিয়া হাউচক বা আমি তেনেকৈ নকওঁ আমি চবকে ইনভিটেশ্যন দিয়া আছে যে প্লিজ আহিব আপোনালোকে আমাৰ যোনখিনি প্ৰব্লেমছ ট্ৰান্সজেণ্ডাৰ ৰিলেটেড সেইখিনি অলপ দেখালে চবে যদি দেখায় তেতিয়াহ'লে আমাৰ ভাল হয় আমাৰ মেইন কথাটো হৈছে মেইন ষ্ট্ৰিমিং তাৰমানে আপোনালোকে চাব এটা বস্তু যে ট্ৰান্সজেণ্ডাৰ ইজ জেণ্ডাৰ আইডেণ্টিটি ৰেকগনাইজ বাই দ্য ভাৰতীয় ন্যায় সংহিতা চ' যিহেতু জেণ্ডাৰৰ হিচাপে কনচিডাৰ কৰা আছে দ্য থিং ইজ দেট জেণ্ডাৰ যিহেতু যেনেকৈ মেল ফিমেল আজিকালি চব আদাৰ্ছো থাকে বা ট্ৰান্স থাকে চ' যেনেকৈ গভৰ্ণমেণ্টে এইটো এলাউ কৰিছে তেনেকৈ মানুহে যদি মনখন খুলি পেলাই নিজৰ কয় যে অ'কে ফাইন উই একচেপ্ট দিছ এজ এ থাৰ্ড জেণ্ডাৰ তেতিয়া কোনো ট্ৰান্স বাচ্চা ঘৰৰ পৰা ওলাই যাব নালাগে তেওঁলোকৰ এডুকেশ্যন কমপ্লিট হ'ব সদায় আৰু যদি মাক বাপেকে যদি ছাপৰ্ট কৰে তেতিয়াহ'লে এডুকেটেড হৈ পেলাই সমাজত একদম মেইন ষ্ট্ৰীমত কাম কৰি আগবাঢ়ি যাব আৰু পাৰিব যিহেতুৱে কাৰণ ইয়াত বহুতখিনি কণ্ট্ৰভাৰ্চি কাৰণ আমি যথেষ্ট কাম কৰোঁ কমিউনিটিৰ কাৰণে আমাৰ নিজৰ অৰ্গেনাইজেশ্যন আছে চিম্পল বন্ধ ক্লাব বুলি তাতো আমি বহুতখিনি কাম কৰোঁতে আমাক মানুহে এইটোৱে কয় যে মানে হিজৰা কমিউনিটিটো বহুত উৎপাত কিন্তু উৎপাত হোৱাৰ ক্ষেত্ৰতো চাবলৈ গ'লে কি তেওঁলোকেও কিমান বঞ্চিত মানে তেওঁলোকৰ মানুহে কিমান জাজ কৰে বা তেওঁলোকে ৰাইটছখিনি পোৱা নাই চ' সেই জাজমেণ্টটো দিয়াৰ আগতে তেওঁলোকৰ প্ৰব্লেমটো কি হয় মানুহে যে কমেণ্ট কৰেগৈ হিজৰাবোৰক মাৰিব লাগে সেইটো লাগে দেন জাষ্ট লুক ইন টু দ্য হোল এংগল কি ৱাই দিছ কমিউনিটি ইজ ছাফাৰিং এণ্ড উই এজ হিউমেনছ আই থিংক উই অল টক গুড থিংছ উই আৰ অলছ' টকিং গুড থিংছ হিয়াৰ আমি ভাল এটা কাম কৰি আছোঁ আৰু মই বিচাৰোঁ যে আমি যিহেতুৱে উই আৰ প্ৰিভিলেজ আমি মানুহ হৈ জন্ম হৈছোঁ আমি সকলোৱে উই শ্বুড গিভ বেক ছামথিং টু দ্য ছ'চাইটি এণ্ড দেট ইজ দ্য মেছেজ দেট উই এণ্ডিয়ৰ থ্ৰু দিছ ট্ৰানজিট এইটো থাৰ্ড ছিজন আৰু মই প্ৰত্যেকটা বছৰতে মেণ্টৰ হিচাপে থাকোঁ আৰু এইবাৰো মই মেণ্টৰ আৰু জাজ হিচাপে আছোঁ এইবাৰ এটা কথাই ভাল লাগিছে কি আমাৰ গোটেই 7 ভনীৰ ষ্টেটৰ পৰা আহিছে খালি আমাৰ যোনজনক ভাই বুলি পেলাই কওঁ ছিকিম মিচিং হৈছে কিন্তু মই ভাবোঁ অহা বছৰলৈ ছিকিমো আহিব আৰু প্ৰত্যেক বছৰে আমি যেনেকৈ প্ৰগ্ৰেছ কৰিছোঁ এই প্ৰগ্ৰেছটোৰ কাৰণে মোৰ অতি ভাল লাগিছে আৰু কোৱালিটিটো জইন কৰা যোনবোৰ কণ্টেষ্টেণ্ট আছে কোৱালিটিটো ভাল হৈ পেলাই আহিছে আমাৰ দিল্লীৰ বাহিৰে মই ভাবোঁ ভাৰতবৰ্ষত মিছ ট্ৰান্স নৰ্থ ইষ্ট কণ্টেষ্টটোৱেই আছে আৰু ট্ৰান্সসকলক এই গ্লেমাৰ ৱৰ্ল্ডত আনিবলৈ এই মিছ ট্ৰান্সে বহুত সহায় কৰিছে জেণ্ডাৰ যোনটো ডিফাৰেঞ্চ হয় সেইটো এতিয়া নাইকিয়া হৈ অহাৰ নিচিনাই হৈছে এতিয়া যেনেকৈ পলাছৰ কাৰণে আমাৰ ৰেলৱেটো ট্ৰান্সৰ কাৰণে ছেপাৰেট লাইন হোৱা হৈছে আৰু মানুহে অফিচত বহুত চাকৰি কৰে
মই ফ্লাই কৰিছোঁ, মই দেখিছোঁ ইণ্ডিগ'ত আমাৰ ট্ৰান্স এগৰাকী তাতে জইন কৰিছে। চ' আই থিংক একচেপ্টেঞ্চ হৈয়ে গৈছে, এতিয়া কোনো ডিফাৰেঞ্চ নাই। I advise all the trans people to be confident and to come in term with their sexuality. আৰু যাতে তেওঁলোকে কাৰো মানে when compared to straight people, bi people, gay people, তেওঁলোকৰ লগত কম্পেয়াৰ কৰিলে তেওঁলোকে যাতে নিজক সৰু বুলি পেলাই নাভাবে। Like, you know, they are equal now, and Indian government has done a whole lot of things for the trans people. Stay informed, stay ahead. News NE 365.